হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আকৌ এটি নতুন ভিডিঅ'লৈ তোমালোকক মই স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই তোমালোকক পঢ়াবলৈ লৈছোঁ ক্লাছ 10ৰ অসমীয়া। যিহেতু ক্লাছ 10ৰ অসমীয়াৰ প্ৰথম চেপ্টাৰটো হৈছে, মোৰ লগত কিতাপখন নাই, যাৰ যাৰ কিতাপ আছে সেইসকলে কিতাপখন মেলি ল'বা আৰু প্ৰত্যেকটো প্ৰশ্ন উত্তৰ মিলাই চাবা। তোমালোকে ভালদৰে মই দিয়াখিনি ভিডিঅ'ত দিয়াখিনি বহীত লিখি ল'বা, নোট কৰি ল'বা, তেতিয়া তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হ'ব। গতিকে প্ৰথম পাঠটোৰ প্ৰথম প্ৰশ্ন মই আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম পাঠটোৰ নাম হৈছে বৰগীত। বৰগীতটোত যিখিনি নুবুজা আছে সেইখিনি মূল ভাৱখিনিত মই ধুনীয়াকৈ লিখিছোঁ। মূল ভাৱটো পঢ়িলেই গোটেই বৰগীত কবিতাটি তোমালোকে বুজি পাবা। গতিকে গোটেইখিনি মই আলোচনা কৰিম, তোমালোকে বহীত লিখি ল'বা। প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। খ নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব, সনক সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে। সনক সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে। গ নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব, কবি সংসাৰৰ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। কবি সংসাৰৰ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব, বৰগীতটি কোনে ৰচনা কৰা? এনচাৰটো হ'ব শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। ঙ নম্বৰত কি আছে, বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তাৰপিছত প্ৰথম ছ নম্বৰত কি আছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? বাক্যত লিখিলে লিখিব পাৰা, কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। এইকেইটা হৈছে শ্বৰ্ট কুৱেশ্যন। এতিয়া মূল ভাৱটো তোমালোকে লিখি ল'বা। মূল ভাৱৰ পৰাই সকলো প্ৰশ্ন উত্তৰ লিখিব পাৰি, মানে গোটেই কবিতাটো বুজি পোৱা যায়। যিকোনো ব্যাখ্যা আহিলে অলপমান নিজে বনাই লিখিব পাৰি পৰীক্ষাত। গতিকে ব্যাখ্যাটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা। মই পঢ়ি দিম, তোমালোকে মিলাই লিখি ল'বা। বৰগীত কবিতাটি শ্ৰী শ্ৰী মাধৱদেৱ দ্বাৰা বিৰচিত। বৰগীতটিত মাধৱদেৱে নিজকে সম্পূৰ্ণৰূপে শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰিছে। মাধৱদেৱে গোটেই জীৱন হৰিৰ গুণানুকীৰ্তন কৰি পাৰ কৰিম বুলি মন বান্ধিছে। বিষ্ণুৰ অংশ শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটিত প্ৰকাশ পাইছে। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। হৰিৰ মহিমা অপাৰ। ডাঙৰ ডাঙৰ যোগী তপস্বীসকলেও হৰিৰ মহিমা বুজিব নোৱাৰি তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰয়ো হৰিৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে। সেইজনা পৰম পুৰুষ পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে একেবাৰেই অসম্ভৱ কথা। কবিয়ে নিজক এজন অধমৰ লগত তুলনা কৰি কৈছে যে এই অধমেও হৰিৰ মহিমা জানিবলৈ অপাৰগ। কবিয়ে সংসাৰৰ বিষয় বাসনাৰ পৰা পৰিত্ৰাণ পাবলৈ হৰিৰ চৰণত শৰণ লৈছে। কবিয়ে ভাবে যে সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহ হৰিৰ চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণ যুগল হৈছে ভকতসকলৰ বাবে পৰম ধনু আৰু নতুন জীৱনস্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলেহে মানুহে সংসাৰৰ মায়াৰ বান্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰিব। সেয়েহে কবিয়ে কৃপাৰ সাগৰ কৃপাময়ৰ ওচৰত কাতৰভাৱে কৃপা বিচাৰিছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা উদ্ধাৰ পাবলৈ প্ৰাৰ্থনা জনাইছে। কোনো কোনো সময়ত মাধৱদেৱে নিজকে হৰিৰ বান্ধৱ, হৰিৰ দাস বুলি কৈছে। এই মূলভাৱটো যদি তোমালোকে ভালদৰে বুজি লোৱা, তোমালোকে যিকোনো ব্যাখ্যা হওক তোমালোকে ধুনীয়াকৈ বনাই লিখিব পাৰিবা। গতিকে মূলভাৱখিনি ধুনীয়াকৈ পঢ়িবা আৰু মুখস্থ কৰিবা।
লিখি ল'বা প্ৰথমতে বাননবোৰ ভালদৰে চাই ল'বা ইয়াৰ লগতে মই প্ৰথম ব্যাখ্যাটোও তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সহস্ৰ যাৰ নাপাৱন্ত সীমা মহিমা মই গোটেইখিনি লিখা নাই ডট ডট দি গৈছোঁ তোমালোকে লিখি ল'বা ইয়াৰ এনচাৰখিনি চাই ল'বাচোন ব্যাখ্যাটোৰ এইখিনি তোমালোকেতো ব্যাখ্যা সকলোৱে লিখিব জানাই যেহেতু ক্লাছ 10ৰ হয় এইটো 8-9তে ব্যাখ্যা কেনেকৈ লিখিব লাগে প্ৰসংগ সংগতি লিখি এনেদৰে লিখা হয় এনেকৈ লিখিলেই ফুল মাৰ্কছ পোৱা যায় গতিকে এইখিনি সকলোৱে জানা এইখিনি প্ৰত্যেকটো ব্যাখ্যাৰে একেই হয় চাই যোৱা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বসন্ত ৰাগত বন্ধা কবিতাটিৰ পৰা তুলি দিয়া হৈছে বৰগীত ফাঁকিত হৰিৰ অপাৰ মহিমাৰ কথা কোৱা হৈছে আৰু মাধৱদেৱে নিজকে এজন হৰিৰ মহিমা বুজিব নোৱাৰা অধম বুলি কৈছে অধম মানে মূৰ্খক বুজাইছে চাই যাবা ইমান বেছি এইটো দীঘল নহয় থুলমূলকৈ লিখা আছে মাধৱদেৱে ৰচনা কৰা এই বৰগীতটোত দাস্য ভক্তিৰ ভাৱ প্ৰকাশিত হৈছে কবিয়ে কৈছে হৰিৰ মহিমা অপাৰ যোগসিদ্ধ পুৰুষসকলেও তেওঁক ধ্যান কৰে ডাঙৰ ডাঙৰ যোগী তপস্বীসকলেও হৰিৰ মহিমা বুজিব নোৱাৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি তেনেস্থলত মাধৱদেৱে এজন সাধাৰণ মনুষ্য হৈ হৰিৰ মহিমানো কি বুজি পাব বুলি নিজকে এজন অধমৰ লগত তুলনা কৰিছে হৰিৰ মহিমা বুজিব নোৱাৰা এজন অধম হৈ তেওঁ হৰিৰ চৰণত শৰণ লৈছে হৰিয়ে যেন তেওঁক সংসাৰিক মায়ামোহ দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি হৰিৰ চৰণ যুগলত ঠাই দিয়ে ইয়াত কবিৰ হৰিৰ প্ৰতি থকা ভক্তিভাৱ ফুটি উঠিছে এইখিনি হৈছে ব্যাখ্যাটোৰ এনচাৰখিনি তোমালোকে লিখি ল'বা তাৰপিছত মই অতিকৈ ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত প্ৰায় আহি থাকে এইটো ব্যাখ্যা মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ হনক হনন্দ বিচাৰি নাপায় গোটেইখিনি মই দেখা নাই এনচাৰটো চাই ল'বাচোন বৰগীত ফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ অপাৰ মহিমাৰ কথা ব্যক্ত কৰিছে গোটেইখিনি কথাখিনি একেই হয় প্ৰত্যেকটো ব্যাখ্যাতে অলপ 2-4 লাইনহে বেলেগ বেলেগ হ'ব বাকী কথাখিনি একেই হৰিৰ কথা কোৱা হৈছে ইয়াত মাধৱদেৱে মানে নিজকে অধমৰ মানে মূৰ্খ হিচাপে মানে পৰিচিত কৰিছে হৰিৰ আগত মানে হৰিৰ লগত মানে তেওঁ মানে নিজক জড়িত কৰি ৰাখিব বিচাৰিছে সেই কথাখিনি ধুনীয়াকৈ বেলেগ বেলেগকৈ ইয়াত কোৱা হৈছে বৰগীত ফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ অপাৰ মহিমাৰ কথা ব্যক্ত কৰিছে হৰিৰ মহিমা অপাৰ হৰিৰ মহিমা বুজি পোৱাটো সহজ নহয় একাগ্ৰ চিত্তে হৰিক ভক্তি কৰিলেহে তেওঁৰ কৃপা লাভ কৰিব পাৰি ডাঙৰ ডাঙৰ যোগী তপস্বীসকলে যিজনক ধ্যান কৰে তেওঁ হ'ল পৰম পিতা ভগৱান শ্ৰীকৃষ্ণ নিগম শাস্ত্ৰই হৰিক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে একেবাৰে অসম্ভৱ হৰিৰ সীমা অন্তহীন যোগসিদ্ধ পুৰুষসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি হৰিৰ মহিমা বুজি নাপায় সেয়েহে কবিয়ে নিজকে অধম অজ্ঞানী ৰূপে তুলনা কৰি কৈছে যে এই অধমেও হৰিৰ মহিমা বুজিব নোৱাৰে এইখিনি হৈছে ব্যাখ্যাটো এই ব্যাখ্যাটো পৰীক্ষাত প্ৰায় আহি থাকে সেইকাৰণে তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বাকী ব্যাখ্যাকেইটাও যদি লাগে তোমালোকে মোক কমেণ্টত জনাই দিবা তাৰ পিছত 6 নম্বৰত আছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা কিতাপত ধুনীয়াকৈ দিয়াই আছে তথাপি মই লিখি দিছোঁ বৰগীতৰ 4টা লক্ষণ হ'ল বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তাল যুক্ত পৰীক্ষাত 2টা লিখিবলৈ আহে মাৰ্কছ 2 থাকে বৰগীতৰ 2টা লক্ষণ লিখা এনেকৈ দিয়া আহে বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয় নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত তাৰপিছত আছে শব্দগীতাৰ আধুনিক ৰূপ লিখা এইকেইটাৰ আধুনিক ৰূপ ইয়াত লিখিছোঁ চাবা নপাৱন্ত মানে নাপায় তোমালোকে বহুত ধুনীয়াকৈ লিখি ল'বা নপাৱন্ত মানে নাপায় কেনে মানে কেনেকৈ তুমি সে মানে তুমিয়ে তাৰপিছত আছে জনেৰ মানে জনৰ কহয় মানে কয় ভৈলো হো মানে হলো এইকেইটা আছে তাৰপিছত আছে তোমাৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যময় এইকেইটাও
কিতাপত দিয়া আছে, তথাপি মই লিখি লৈছোঁ, তোমালোকে লিখি ল'বা এনেকৈ বহীত, তেতিয়া মুখস্থ কৰিবলৈ সুবিধা হয়। ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। ব্ৰজাৱলী ভাষাটো এটা শক্তিশালী ভাষা। ব্ৰজাৱলী ভাষাটো স্বৰ ধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। তাৰপিছত মই কেইটামান ইয়াত ইম্পৰ্টেণ্ট মানে এক্সট্ৰা অতিৰিক্ত প্ৰশ্ন লিখিছোঁ, এইকেইটাও তোমালোকে লিখি ল'বা। নামঘোষাৰ আন এটা নাম কি? নামঘোষাক কি বুলি জনা যায়? কবি পৰিচয়ত পাই যাবা, হেজাৰী ঘোষা। এইটো কুৱেশ্যন আহিব পাৰে। নামঘোষাৰ আন এটা নাম কি? হেজাৰী ঘোষা। নামঘোষাক কিয় হেজাৰী ঘোষা, এইটো মই ভুল লিখিছোঁ, ঘোষা হ'ব। নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? নামঘোষা গ্ৰন্থখনত 1000টা ঘোষা থকা বাবে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। এনেকৈ লিখিব লাগিব। মাধৱদেৱৰ দ্বাৰা ৰচিত একমাত্ৰ নাটকখনৰ নাম কি? নাটকখনৰ নাম হ'ল অৰ্জুন ভঞ্জন বা দধি মথন। মাধৱদেৱৰ ভণিতা থকা মুঠ বৰগীত কিমান? 157টা। মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান? 191টা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? মূল ভেটি হৈছে মৈথিলী। এইকেইটা অতিৰিক্ত প্ৰশ্ন তোমালোকে গোটেইখিনি লিখি ল'বা। বহীত লিখি ল'লেহে মুখস্থ কৰিবলৈ ইচ্ছা যায় আৰু মুখস্থ আহে। কিতাপৰ পৰা যিমানে চিন নিদিয়া কিয় পঢ়া নহয়, সেইকাৰণে বহীত ভালকৈ লিখি ল'বা। গতিকে আজি ক্লাছটো এইখিনিয়ে। আৰু কি কুৱেশ্যন এনচাৰ লাগে মই আগলৈ দি থাকিম, তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা। ধন্যবাদ।